জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীৰ বাহিৰে আন কোনেও ৰাজনীতি কৰা নাই এই মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈ নমস্কাৰ মই পিংকি আপোনালোকে চাই আছে লেংডন বাতৰি এই মুহূৰ্তত অখিল গগৈ মন্তব্য সন্দৰ্ভত বিশেষ খবৰ জনাব বিচাৰিছো মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুক লৈ এতিয়া ৰাজনীতি কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈ ৰাজ্য দলৰ বিধায়কগৰাকীয়ে সামাজিক মাধ্যম যোগে ফেসবুক লাইভ যোগে মন্তব্য প্ৰকাশ কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীৰ বাহিৰে আন কোনেও এতিয়ালৈকে ৰাজনীতি কৰা নাই জুবিন গাৰ্গৰ সকলোৱে ন্যায়হে বিচাৰিছে এসআইটিক যোনটো তদন্ত নিদিলেও হয় তেনে তদন্ত এসআইটিক দিছে মুখ্যমন্ত্ৰীয়ে আৰু এসআইটি মুখ্যমন্ত্ৰীৰ মতেই চলে অসম আৰক্ষী মুখ্যমন্ত্ৰীৰ মতে চলে বুলি মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈ শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে সামাজিক মাধ্যম ফেসবুকত লাইভ যোগে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰণ কৰিছে কালিৰ দিনটোত বাক্সাৰ কাৰাগাৰৰ সন্মুখত যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীক সাঙুৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ আমাৰ ওচৰত যেহেতু অখিল গগৈ সেই ভাষ্য আছে সেই ভাষ্য শুনাব বিচাৰিছো মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ দলৰ বিধায়কগৰাকীয়ে অখিল গগৈয়ে সামাজিক মাধ্যম ফেসবুক লাইভ যোগে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত যিহেতু ভাষ্যত অখিল গগৈ জুবিন গাৰ্গৰ অনুৰাগী নহয় শেহতীয়াকৈ জুবিন গাৰ্গৰ অনুৰাগী হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছিল আৰু অখিল গগৈ বিতৰ্কৰ সৃষ্টি কৰিছে ৰাজ্যক বিভ্ৰান্ত কৰিব বিচাৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছিল আৰু তাৰ পাছতে কালিৰ দিনটোত নিশা সামাজিক মাধ্যম ফেসবুক লাইভ যোগে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰণ ৰাজ্যৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব বিচাৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ দলৰ বিধায়ক তথা অখিল গগৈ এই মুহূৰ্তত আমি অখিল গগৈৰ ভাষ্য শুনাব বিচাৰিছো ৰাজনীতি অসন্তুষ্ট আৰু সেই অসন্তুষ্ট ৰাইজক জ্বলা জুইত ঘিউ ঢালিছে বেলেগ কোনো নহয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি তেওঁ চিঞৰি ফুৰিছে যে বিৰোধীয়ে ৰাজনীতি কৰিছে আজি তেওঁ চিঞৰি ফুৰিছে যে জাষ্টিস ফৰ জুবিন গাৰ্গ বুলি কোৱা মানুহবিলাকে ৰাজনীতি কৰিছে জাষ্টিস ফৰ জুবিন গাৰ্গ বুলি কোৱাৰ কাৰণে মানুহ উত্তেজিত হৈছে কিন্তু প্ৰত্যেকজন অসমীয়াই বুজি পাইছে যে আমাৰ মুখ্যমন্ত্ৰীজনে ৰাইজৰ পক্ষত নহয় এই অভিযুক্তসকলৰ প্ৰতি মৰম দেখুৱাৰ কাৰণেহে তেওঁ বাধ্য ইতিমধ্যে অসমৰ মানুহে বুজি উঠিছে ইতিমধ্যে অসমৰ মানুহে আৰএছএছৰ প্ৰধান মোহন ভগৱতৰ লগত অসমৰ মুখ্যমন্ত্ৰী অভিযুক্ত শ্যামকানু মহন্ত আৰু তেওঁৰ ককায়েক ননীগোপাল মহন্তৰ ফটো দেখি অবাক হৈ গৈছে এওঁলোকৰ বহুত হাত দীঘল এওঁলোকক কোনো পধ্যে চৰকাৰ নফচায় আৰএছএছ এই চৰকাৰ চলাই আছে ন আৰএছএছৰ ওচৰত শৰণাপন্ন হোৱা আৰএছএছৰ মানুহ তেওঁলোকক নফচায় বুলি মানুহ কনভিন্স হৈছে আৰু মুখ্যমন্ত্ৰীজনৰ যি বক্তব্য সেই বক্তব্য বাৰম্বাৰ এটা প্ৰশ্ন উত্থাপিত হৈছে যে মুখ্যমন্ত্ৰীজনে আচলতে মানুহক ঠাণ্ডা কৰিব খুজিছে নে মানুহক গৰম কৰিব খুজিছে ন্যায় দিব খুজিছে নে তেওঁ ন্যায় সুদূৰ পৰাশত কৰিব খুজিছে আজি মুখ্যমন্ত্ৰীজনে কৈছে যে আনে ৰাজনীতি কৰিছে মই স্পষ্টভাৱে কওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া জুবিন গাৰ্গক লৈ আপোনাৰ বাহিৰে আৰু কোনেও ৰাজনীতি কৰা নাই ৰাজনীতি কৰিছে কেৱল আপুনি আজি আপোনাৰ পুলিচে শান্তিপূৰ্ণ গাঁৱৰ ভিতৰৰ বিটিএডি এলেকাৰ ৰাইজে শান্তিপূৰ্ণভাৱে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি থাকোঁতে আপোনাৰ এডিশনেল এসপি গীতাৰ্থ দেৱ শৰ্মাই অপৰিচিতভাৱে মানুহৰ ওপৰত
আক্ৰমণ কৰিছে লাঠিচাৰ্জ কৰিছে বুলি মোক তাৰ স্থানীয় সাংবাদিকে অতি স্পষ্টভাৱে জনাইছে সংবাদ মাধ্যমতো একেটা বাতৰি প্ৰকাশ পাইছে সংবাদ মাধ্যমতো একেটা বাতৰিয়ে প্ৰকাশ পাইছে গীতাৰ্থ দেৱশৰ্মাই শান্তিপূৰ্ণ জনতাৰ ওপৰত আক্ৰমণ কৰি লাঠিচাৰ্জ কৰি মানুহক ডিসপাৰ্স কৰিবলৈ চেষ্টা কৰাৰ ফলস্বৰূপে মানুহ উত্তেজিত হৈছে আৰু তাৰ পাছতে তেওঁলোকে ৰিটেলিয়েট কৰিছে বুলি আমি জানিব পাৰিছো প্ৰথম কথা এই গীতাৰ্থ দেৱশৰ্মা বোলা মানুহজনক তাৎক্ষণিকভাৱে নিলম্বিত কৰিব লাগে সাসপেন্ড কৰিব লাগে ইমিডিয়েটলি কাৰণ শান্তিপূৰ্ণ জনতাৰ ওপৰত তাকো আমাৰ অসমৰ আটাইতকৈ এই যুগৰ আটাইতকৈ ডাঙৰ শিল্পী জুবিন গাৰ্গ অসমীয়া মানুহৰ হৃদয়ৰ শিল্পী হৃদস্পন্দন হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি তেওঁলোকে কেৱল এটা আটাইতকৈ গুৰুত্বপূৰ্ণ এটা প্ৰশ্নক লৈ শান্তিপূৰ্ণভাৱে তেওঁলোকে প্ৰতিবাদ কৰোঁতে এই গীতাৰ্থ দেৱশৰ্মা নামৰ আপোনাৰ পুলিচজনে যিজনৰ নাম APSC কেলেংকাৰীত 2 নম্বৰী কৰি আপোনাৰ চাকৰি লোৱা বুলি অভিযোগ আছে সেই মানুহজনে আক্ৰমণ কৰিছিল গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া অন্য কোনেও ৰাজনীতি কৰা নাই ৰাজনীতি কৰিছে আপুনি প্ৰথম দিনৰ পৰা আপুনি প্ৰথম দিনতে শ্যাম কানু মহন্তক বচাবৰ কাৰণে আমাৰ এতিয়াও মনত আছে যে শ্যাম কানু মহন্ত ঘটনাস্থলীত নাছিল বুলি আপুনি সাফাই গাব খুজিছিল আমি শুনি আছিলো আমি দেখি আছিলো যে জুবিন গাৰ্গক আপুনি বহুত কথা কৈ আছে একেদিন দেখি আছো শুনি আছো আপোনাৰ বক্তব্য আজিও আপুনি কৈছে যে জুবিন গাৰ্গৰ ডিব্ৰুগড়ৰ হেৰিয়াৰ সময়ত যেতিয়া ডিব্ৰুগড়ত আপোনাৰ কিবা এটা কৈছিলে তাৰ পাছত আপোনাৰ আপুনি ফ্লাইটত লৈ গৈছিলে সেই কথাটোক লৈ আপুনি সদায় এটা কথা কৈ থাকে হেতু 2020 চনৰ ঘটনা মই বাৰু জেলত আছিলো তেতিয়া কা আন্দোলনত মই জেলত আছিলো 2020 চনত 2021 চনৰ পিছতে মই পিছৰ ভাগতে মই যেটো জেলৰ পৰা ওলাইছো সেই সময়ত মই সেই ঘটনাটো নাজানো এবাৰ গতিকে মোক আপুনি জগৰীয়া কৰিব নোৱাৰে আপুনি বিভিন্ন নাম লৈ আছে আজিও মোক গালি পাৰিছে কিন্তু অতি স্পষ্টকে আপোনাক এটা কথা জনাও যে জুবিন গাৰ্গৰ যদি ডাঙৰ বেমাৰ হয় যিকোনো চৰকাৰে এনেকৈ চিকিৎসালয়লৈ নিবই লাগিব তাৰ কাৰণে আপুনি সদায় বা লৈ থাকিব এটো কেতিয়াও হ'ব নোৱাৰে জুবিন গাৰ্গ আমাৰ বৰ্তমান যুগৰ আটাইতকৈ ডাঙৰ শিল্পী আৰু অকল আটাইতকৈ ডাঙৰ শিল্পীয়ে নহয় অসমীয়া জাতিৰ অসমীয়া মানুহৰ হৃদয়ৰ স্পন্দন গতিকে তেওঁক এবাৰ আপুনি হস্পিটেললৈ লৈ গ'ল এটুকে লৈ সদায় জহাই থাকে তাৰ পাছত এতিয়া প্ৰত্যেক দিনাইতো আপুনি জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰি আছে প্ৰত্যেক দিনাই আপুনি অন্যায় কৰি আছে আপুনি জুবিন গাৰ্গক সিংগাপুৰৰ পৰা চাৰ্টাৰ্ড ফ্লাইটত আনিম বুলি কৈছিলে আনিলে দিল্লীৰ পৰা চাৰ্টাৰ্ড ফ্লাইটত আনিম বুলি কৈছিলে আনিলে আপুনি অভিযুক্তসকলক জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া অভিযুক্তসকলক আপুনি 6 অক্টোবৰত পূজা খাই আহি তোমালোকে আমাৰ সন্মুখীন হবা বুলি কৈছিলে আপুনি সব কথা ঢিলা কৰিব কৈছিলে সেইকাৰণে অসমৰ মানুহ অসন্তুষ্ট আপোনাৰ প্ৰতি সেইকাৰণে আপোনাৰ প্ৰতি অসমৰ মানুহ অসন্তুষ্ট আপোনাৰ কি লোকচান হ'ব কক যে জুবিন গাৰ্গৰ নিচিনা এজন শ্ৰেষ্ঠ শিল্পী এটা যুগৰ শিল্পী এজন অসমীয়া ৰাইজৰ দিল কা ধৰকন সেই মানুহজনৰ মৃত্যুৰ তদন্তটো খৰতকীয়াকে তৎকালীনভাৱে কঠোৰভাৱে আগবঢ়াই লৈ গৈ সোনকালে ন্যায় দিয়াটো আপোনাৰ কি আপত্তি কওকচোন আপুনি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আগবাঢ়ি যোৱা মানুহবিলাকক আপুনি মাৰপিট কৰিছে আপোনাৰ পুলিচে কাৰোবাৰ মাথা ফালি দিছে কাৰোবাৰ হাত ভাঙি দিছে কাৰোবাক NSA লগাইছে শিল্পীসকলক আপুনি প্ৰগ্ৰাম কৰিবলৈ নিদিয়ে আপুনি আপোনাৰ স্মশানত অসম জুবিন গাৰ্গৰ যেটো হেৰি কি কয় আপোনাৰ স্মশানস্থলীত আপুনি মানুহ শান্তিৰে তাতে গৈ জুবিন গাৰ্গক মাত এখাৰ দিবলৈ নিদিয়ে বিভিন্ন বুদ্ধিৰে আপুনি হেতু ঠাণ্ডা কৰিব হেতু বন্ধ কৰিব কৈছে
আৰু আজি এই গোটেই মানুহৰ যিটো ক্ষোভ, এই ক্ষোভটো কেৱল আৰু কেৱল আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ কাৰণে কৈছে এই ঘটনা। আপুনি মুখখন বন্ধ কৰক, আপোনাৰ চেলবেলিয়া মুখখন বন্ধ কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া। অসমত উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰিছে আপুনি, আন কোনো নহয়, আপুনি সৃষ্টি কৰিছে অসমত উত্তেজনামূলক পৰিস্থিতি। আপুনি জুবিন গাৰ্গৰ তদন্তটো সঠিকভাৱে কিয় নকৰে? বাৰম্বাৰ কৈ আছে যে CBI তদন্ত দিয়ক, কিয় নিদিয়ে? বাৰম্বাৰ কৈ আছে EDৰ তদন্ত দিয়ক, কিয় নিদিয়ে? বাৰম্বাৰ কৈ আছে যে প্লেচ অফ অকাৰেন্স য'ত ঘটনা ঘটিছে তালৈকে তদন্ত কৰক, কিয় ব্যৱস্থা কৰা নাই? কিয় কোৰ্টৰ জৰিয়তে এতিয়াও অনুমতি লোৱা নাই? কিয় প্লেচ অফ অকাৰেন্সলৈ গৈ এতিয়ালৈকে স্কেচ মেপ অকা নাই? কেতিয়া যাব তদন্তকাৰী বিষয়াবিলাক? তাৰ বিপৰীতে এই সময়খিনিত আমি দেখিছো যে RSSৰ মুৰব্বী মোহন ভাগৱতৰ লগত যদি শ্যাম কানু মহন্তহঁতৰ ফটো ওলাই থাকে, তেতিয়াহ'লে মানুহেতো ভাবিবই যে এই অভিযুক্তবিলাকে ৰেহাই পাই যাব। কেনেকৈ আপোনালোকে GMCৰ এই পোষ্টমৰ্টেম ৰিপৰ্ট কেনেকৈ ৰাজহুৱা হ'বলৈ পালে? এইবোৰ আপোনালোকে কৰোৱা নাই নে? বুদ্ধি কৰি আপোনালোকে কৰাই থোৱা নাই নে এইবিলাক? আপুনি কিয় এতিয়ালৈকে অসমৰ মানুহক আশ্বস্ত কৰিব পৰা নাই যে আপুনি সঠিকভাৱে তদন্ত কৰি আছে? আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলো বুলিয়ে মানুহ উত্তেজিত হ'ব নেকি? আমিতো কোনেও ক'তো কাকো এতিয়ালৈকে উত্তেজিত কৰা নাই। ক'তো কোনেও অসমত যদি আন্দোলন হয় আটাইতকৈ আগত মই যাওঁ। মইতো এতিয়ালৈকে এটা আন্দোলনো এতিয়ালৈকে কৰা নাই। ধৈৰ্যৰে ৰৈ আছো আপোনালোকে কিবা কৰক বুলি। কিন্তু আমিতো অসন্তুষ্ট, প্ৰত্যেকজন অসমীয়া মানুহ অসন্তুষ্ট, মই অসন্তুষ্ট, অসমৰ প্ৰত্যেকজন মানুহ অসন্তুষ্ট, আজি বাক্সাৰ মানুহ অসন্তুষ্ট, যিকোনো মানুহ সোধক সব মানুহ অসন্তুষ্ট, আৰু সবে কৈ আছে যে জুবিন গাৰ্গে কোনো পধ্যে ন্যায় নাপায়। কি কাৰণে হৈছে বেসিক্যালি আপোনালোকৰ চৰকাৰৰ আচৰণৰ কাৰণে আৰু আপোনাৰ মুখৰ লেকামবিহীন কথাবিলাকৰ কাৰণে। আপুনি য'তে ত'তে ৰাজনীতি দেখা পায়, অথচ গোটেই ৰাজনীতি কৰে অসমত আপুনি। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আজি বহু মানুহে আঘাতপ্ৰাপ্ত হৈছে, বহুত মানুহ। আৰু মই অলপ আগতে এইমছত খবৰ লৈছিলো, এইমছত দীপক মেধি ইতিমধ্যে ওলাইছিলে যে নহয়, ক'ৰবাত সংবাদ মাধ্যমত আমি পাইছিলো, ময়ো চাইছিলো যে দীপক মেধি ঢুকালে বুলি, শ্বহীদ হ'ল বুলি। দীপক মেধি ঢুকুৱা নাই। মই এইমছত খবৰ ললো, দীপক মেধি ঢুকুৱা নাই। দীপক মেধি বিপদমুক্ত বুলি কৈছে মোক। কিন্তু অন্য এজন প্ৰতিবাদী মানুহ এতিয়া অত্যন্ত সিৰিয়াছ অৱস্থাত এইমছলৈ আনি থকা হৈছে। এতিয়া চাগে পাইছেহি এইমাত্ৰ। তেওঁ অত্যন্ত সিৰিয়াছ বুলি কৈছে। তেওঁ গোটেই তেজ ওলাই গৈছে। তেওঁ তাতে ফটকে অলপ তেজ দি এতিয়া আনি থকা হৈছিলে। এতিয়া এইমাত্ৰ চাগে অলপ আগতে 10টামান বজাত চাগে ইতিমধ্যে এইমছ পাইছেহি, গুৱাহাটী এইমছ। কিমান মানুহে দুখ পালে, কিমান পুলিচে দুখ পাইছে, কিমান সাংবাদিকে মাৰ খাইছে, সাংবাদিকৰ গাড়ী, সংবাদ মাধ্যমৰ গাড়ী ধ্বংস হৈ গৈছে, চৰকাৰী সম্পত্তি ধ্বংস হৈ গৈছে। আৰু এইবিলাক কাৰ কাৰণে কৈছে? এইবিলাক কৈছে কেৱল আৰু কেৱল হিমন্ত বিশ্ব শৰ্মা মানুহজনৰ অক্ষমতাৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহজনৰ ন্যায়বিহীনতাৰ কাৰণে, অসমীয়া মানুহক আশ্বস্ত কৰিব নোৱাৰাৰ কাৰণে, আপোনাৰ চেলবেলিয়া মুখখনৰ কাৰণে, আপোনাৰ 2 নম্বৰী পলিটিক্সৰ কাৰণে অসমৰ প্ৰত্যেকজন মানুহ, যি জুবিন গাৰ্গক ভাল পায়, যি অসমক ভাল পায়, যি অসমৰ সংগীতক ভাল পায়, প্ৰত্যেকজন মানুহ আজি ক্ষোভিত। উল্টাই আপুনি বেলেগক দম দি থাকে, আমুকক জেল দিম, তামুকক কামুক কৰিম, ভুচুক কৰিম, পুচুক কৰিম, তুচুক কৰিম, অকল আপুনি বেলেগক দম দি থাকে। কৰিছে যি ঘটনা ঘটিছে প্ৰত্যেকটোৰ কামৰ কাৰণে আপুনি জগৰীয়া। আপোনাৰ পুলিচে এনে মানুহক মাৰ দি আছে, এনে
জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কোৱাৰ কাৰণে আপুনি NSA লগাইছে এইটো ৰাষ্ট্ৰদ্ৰোহ নেকি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কোৱাৰ কাৰণে যে আপুনি NSA লগাইছে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি ক'বলৈ যোৱাৰ কাৰণে যে আপুনি মানুহক মূৰ ফালি দিছে হাত ভাঙি দিছে আজি গুলিয়াই দিছে বুকুত গুলিয়াই দিছে লৰা এতিয়া ব্লাড একদম গৈ আছে তেজ গৈ আছে এনেকুৱা পৰিস্থিতি তেওঁ বিপদমুক্ত নহয় তেওঁ খুব সিৰিয়াস বুলি মই শুনিছো প্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মুখখন চম্বালক নাম্বাৰ 1 প্ৰথম কথা আপোনাৰ মুখখন চম্বালক আৰু আজিৰ দিনটোৰ পৰা আপুনি মুখেৰে কথা কোৱা বন্ধ কৰক আৰু তদন্তকাৰী যে CID আছে বা SIT আছে তাৰ মুৰব্বীক কথা ক'বলৈ দিয়ক আপুনি বাম উকিল ওলাই নাথাকিব আপুনি SIT যে নিউজ ব্ৰিফ কৰিব লাগে সেই নিউজ ব্ৰিফ কৰিবলৈ দিয়ক কিন্তু SIT আপুনি বিশিষ্ট মানুহ তথাকথিত বিশিষ্ট মানুহৰ লগত মিটিং নপতাব SIT কামটো তদন্ত কৰা SIT যদি বেলেগক কেনেকৈ ব্ৰিফ কৰি থাকিবলৈ হয় মিটিং কৰি থাকিবলৈ হয় সেইটো কোৰ্টত এডভাৰ্স ইম্পেক্ট কৰিব এফেক্ট হ'ব উল্টা হৈ যাব সেইটো অভিযুক্তহে চান্সটো পাব সেইটো কাম কৰিব লাগে আপুনি অসমৰ সকলো ৰাজনৈতিক দলৰ এখন সৰ্বদলীয় বৈঠক কিয় দিয়া নাই এতিয়ালৈকে আপুনি অসম বিধানসভাত এতিয়ালৈকে কিয় জুবিন গাৰ্গৰ এই মৃত্যুৰ ঘটনাটোক লৈ আৰু সামগ্ৰিকভাৱে সৃষ্টি হোৱা অসমৰ পৰিস্থিতিক লৈ এখন এদিনীয়া অধিৱেশন কিয় দিয়া নাই বিধানসভাৰ কিয় দিয়া নাই আপুনি সেইটো হলে আপুনি নকৰে যেটো কৰিব লাগে ৰাজনৈতিক দলবিলাকৰ সৰ্বদলীয় বৈঠক কিয় নিদিয়ে মুখ্যমন্ত্ৰীয়ে নিজে কিয় সকলো সংগঠনৰ মুৰব্বীবিলাকক মাতি আনি কথা নাপাতে কিয় এটো SITৰ কাম নেকি যেটো কাম SITৰ নহয় সেইটো SITক দিছে আৰু যেটো কাম আপোনাৰ নহয় সেইটো আপুনি কৰি আছে আৰু এনেকৈ অসমৰ মানুহক আপুনি ক্ষোভিত কৰিছে অসমৰ মানুহক উত্তেজিত কৰিছে অসমৰ মানুহক তেওঁলোকৰ আটাইতকৈ হৃদয় ভাল পোৱা মানুহজনৰ প্ৰতি অন্যায় কৰিব বুলি মানুহক কনভিন্স কৰাইছে আপুনি আপোনাৰ বক্তব্যৰ জৰিয়তে আৰু এই কাৰণে এইবিলাক ঘটনা ঘটিছে আৰু ঘটনা ঘটাৰ পাছত আপুনি তৃতীয় শক্তি চতুৰ্থ শক্তি পঞ্চম শক্তি এইবিলাক উল্টা ফুল্টা গাই আছে আপোনাৰ কাৰণে হ'বলৈ পাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ লাজ থাকিলে আপুনি পদত্যাগ কৰা উচিত আপোনাৰ গৃহ বিভাগ ব্যৰ্থ হৈছে আপোনাৰ গৃহ বিভাগ ফেল হৈছে ফেল মাৰিছে আপোনাৰ গৃহ বিভাগ আপোনাৰ গৃহ বিভাগে অকল সাধাৰণ নিৰীহ জনতাৰ ওপৰত আক্ৰমণ কৰিব জানে হত্যাকাৰীসকলক বিচাৰি আনিব নাজানে হত্যাকাৰীসকলক অভিযুক্তসকলক দোষী বুলি প্ৰমাণিত কৰিব নোৱাৰে আপোনাৰ গৃহ বিভাগে নোৱাৰে আপোনাৰ পুলিচে নোৱাৰে আপোনাৰ তদন্তকাৰী বিষয়ে মানুহ কনভিন্স হৈছে আৰু সেই কাৰণে মানুহ ক্ৰোধিত হৈছে আপুনি অসম জ্বলাব কৈছে আপুনি পদত্যাগ কৰক আপুনি পদত্যাগ কৰিলে অসমখন শান্তিপূৰ্ণ হ'ব ভাল মানুহ এজনক দিয়ক আপুনি গহীন গম্ভীৰ মগজু খটাই কথা কোৱা মানুহ এজনক দিয়ক অকল জিভাৰে কথা কৈ থকা মানুহজনক মুখ্যমন্ত্ৰী পদ দিব নালাগে আমাৰ বিবেচনা শক্তিটো এখন মানুহৰ মেইন আপুনি কোনো বিবেচনা নোহোৱাকে সদায় জেঙাল কথাবিলাক কৈ জেং কৰি সদায় মুখ্যমন্ত্ৰী সন্মান নৰক্ষা নকৰি জেং কৰি গোটেই অসমৰ পৰিস্থিতি বৰবাদ কৰি দিছে এটা ভাল কাম নাই আপোনাৰ জীৱনত এনে হুলস্থুল কৰি থাকে বলে মই বিৰাট উন্নয়ন কৰিছো কিহৰ আপুনি ঘণ্টা উন্নয়ন কৰিছে কি উন্নয়ন কৰিছে আপুনি কক কি উন্নয়ন কৰিছে আপুনি অভাৰব্ৰিজ কেইখনমান বনাইছে আৰু মথাউৰি কেইটামান বনাইছে আৰু তাতকে কি হৈছে আপুনি ককচোন আপোনাৰ দিনত কি হৈছে কক জনগণৰ উন্নতি প্ৰত্যেক দিনাই আপুনি সংবিধান হাতত তুলি লয়